পৰিতাপ কথা আমি আজি সুদীৰ্ঘ 13ত যি প্ৰভিন্সিয়েলাইজ হ'ল 13ত প্ৰভিন্সিয়েলাইজ হোৱাৰ পিছৰে পৰা আজি কপতি এই যে শিক্ষকখিনি আন্দোলন কৰি আছে বা আলোচনা বিলোচনা কৰি আছে কিন্তু আজি পৰ্যন্ত কিন্তু মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে কিন্তু কোনো ধৰণৰ পদক্ষেপ হাতত লোৱা নাই। মুখ্যমন্ত্ৰী গৰাকীয়েও কোনো এটা আমাৰ শিক্ষকৰ যে প্ৰাধিকৰণৰ এইটো যে এটা ব্যৱস্থা এইটো আমাক আশ্বস্ত কৰাব পৰা নাই। আমি জানো যে 11 চনৰ যিখন আইন আছিলে সেই আইনখন তেখেতে 12 চনত সংশোধন কৰিলে। 12 চনত সংশোধন কৰি পেলাই তেখেতে 13 চনত কিছু সংখ্যক স্কুল প্ৰাধিকৰণ কৰিলে। তাৰপিছত মাননীয় মুখ্যমন্ত্ৰী গৰাকী বৰ্তমান আৰু তেতিয়া শিক্ষামন্ত্ৰী আছিলে মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে তেখেতে কৈছিলে যে যিখিনি স্কুল বাদ পৰি গৈছে বা যিখিনি স্কুল মানে বাকী আছে সেইখিনি স্কুল আমি পৰ্যায়ক্ৰমে কৰিম। কিন্তু সেইখিনি কথাকেই বাৰে বাৰে একেটা কথাকেই তেখেতে গাই থাকে। কিন্তু দিনৰ উপৰি দিন মাহৰ উপৰি মাহ বা বছৰে এনেকুৱা ধৰণৰ শিক্ষকবিলাকে 30-35 বছৰ ধৰি বিনা বেতনে কাম কৰি পেলাই তেওঁলোকে এটা ফুটা কৰিব পৰা নাই। আৰু এই ফুটা কৰি এটা নোপোৱা বেদনাতে আজি বিভিন্ন স্থানত আন্দোলন কৰিবলগীয়া হৈছে। অফিচৰ দুৱাৰে দুৱাৰে, বিষয়া আমলাৰ দুৱাৰে বা মন্ত্ৰী আমলাৰ দুৱাৰে আজি এই অপৰাধিত শিক্ষকসকলে আজি আন্দোলন কৰিবলগীয়া হৈছে। এইটো এটা ধিক্কাৰ দিছোঁ মাননীয় শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰী গৰাকীক। কথাটো হ'ল যোৱা পৰহি শিক্ষামন্ত্ৰী গৰাকীয়ে যিটো কথা ক'লে যে তেওঁ কৈছে কি যে আমি শিক্ষকৰ লগত কেইবালানি আলোচনা কৰিছোঁ। কিন্তু তেখেতে আলোচনা কৰিছে কি আলোচনা কৰিছে, আলোচনাৰ ফলাফলটো কি হ'ল? যদি তেওঁ আলোচনাই কৰিছে বা আলোচনা হৈ আছে তেতিয়াহ'লে আমাক মানে এটা কথাতে আমাক মানে থিৰাং কৰি দিব লাগে বা খাটাং আমাক ৰিজাল্টটো দিব লাগে যে আপোনালোকৰ স্কুলখিনি আমি প্ৰভিন্সিয়েলাইজ কৰিম বা পদ প্ৰাধিকৰণ কৰিম। কিন্তু কেতিয়া কৰিম, কেতিয়া তেওঁ সেই ডেটটো দিব সেইটো আমাক খাটাং কৰি দিব লাগে। আমাৰ সেইটোহে আটাইতকৈ ডাঙৰ কথা। কিন্তু আমি শিক্ষক সমাজ হৈছোঁ আমি মানৱ সম্পদ গঢ়ি তোলা বা নিকৰ। কিন্তু আমি শিক্ষক সমাজে কোনো এটা বেয়া কাম কৰা নাই। আমি যে আজি এই স্কুলবিলাকত কাম কৰি আছোঁ বা শিক্ষকসকলে যে কাম কৰি আছে তেওঁলোকে এই স্কুলবিলাকত বা বিদ্যালয়বিলাকত এনে কাম কৰি থকা নাই। ৰাইজৰ বা সমাজখনৰ যিটো প্ৰয়োজনীয়তা অনুভৱ কৰি পেলাইহে এই স্কুলবিলাক গঢ়ি তুলিছে। চৰকাৰীভাৱে যি নীতি নিয়ম আছে বা নিৰ্দেশনা আছে তাৰ আধাৰতে এই পৰ্যায়ক্ৰমে এই স্কুলখিনি মানে আগবাঢ়ি গৈ আছে বা চৰকাৰে আমাক পাৰ্মিশ্যন বা ৰিকগনাইজ কৰিছে। কিন্তু কথাটো হ'ল কি এতিয়া এইখন বিদ্যালয় আপোনালোকৰ কথাটো হ'ল এই বিদ্যালয়খন আমাৰ আজি যে এই 30-35টা বছৰ যে এই শিক্ষকখিনি যে আমাৰ পাঠদান কৰিলে বা চাকৰি কৰিলে, মানৱ সম্পদ গঢ়ি তুলিলে, এই মানৱ সম্পদ গঢ়ি তোলা এই ল'ৰা ছোৱালীবিলাকক মানে অসম চৰকাৰে বিভিন্ন পদত কিছুমান মানে চাকৰি বা কৰ্মসংস্থান দি আছে বিভিন্ন বিভাগত। কিন্তু আমাৰ আজি কপতি এই বিদ্যালয় শিক্ষকসকলৰ পদ প্ৰাধিকৰণ নহ'ল। কিন্তু এটা কথা আপোনালোকে জানিব পাৰিব যে এই শিক্ষকসকল আজি দুৰ্গা পূজা এটা আহিলে, এই উৎসৱটো আহিলে আজি আমাৰ ঘৰখনৰ যিটো এটা তথৈবচ অৱস্থা হয় এই কথাটো কিন্তু মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে বা আমাৰ সেই মুখ্যমন্ত্ৰী গৰাকীয়ে এইটো কিন্তু ভবা উচিত আছিল। তেওঁ আজি পশ্চাদমুখী বুলি কৈছে। পশ্চাদমুখী কাক বুজাইছে? পশ্চাদমুখী কেনেকুৱা হৈছে?